ডি ভোট থকা হিন্দু বাঙালিক লৈ মন্ত্ৰী ৰঞ্জিত দাসে এবাৰ বিস্ফোৰক মন্তব্য কৰিছে। নৰেন্দ্ৰ মোদী থকালৈকে ডি ভোটাৰ হিন্দু বাঙালীৰ নোম এডালো লৰাব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা ৰঞ্জিত দাস বিজেপি থকালৈকে একো কৰিব নোৱাৰে হিন্দু বাঙালী। কিছু বিশদ তথ্য এই সন্দৰ্ভত আমি লাভ কৰিছো। এই বাতৰি সন্দৰ্ভত আপোনালোকক জনাম। ডি ভোট থকা হিন্দু বাঙালিক লৈ এবাৰ মন্ত্ৰী ৰঞ্জিত দাসৰ বিস্ফোৰক মন্তব্য। নৰেন্দ্ৰ মোদী থকালৈকে ডি ভোটাৰ হিন্দু বাঙালীৰ নোম এডালো লৰাব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা ৰঞ্জিত দাস বিজেপি থকালৈকে একো কৰিব নোৱাৰে হিন্দু বাঙালীক। হিন্দু বাঙালীৰ ডি ভোটাৰক অসমৰ পৰা বিতৰণ কৰাটো দূৰৈৰ কথা। এতিয়া হিন্দু ডি ভোটাৰে কোনো টেনশ্যন ল'বলগীয়া নাই বুলি মন্তব্য ৰঞ্জিত দাসৰ। সংখ্যালঘু সংগঠন আমচুকু কটাক্ষ মন্ত্ৰী ৰঞ্জিত দাসৰ। আমচুৱে যেতিয়া প্ৰতিবাদ কৰে তেওঁলোকে সমগ্ৰ মুছলমানৰ বাবে কৰে, কিন্তু কেতিয়াও গৰিয়া মৰিয়া দেখি বা ভটিয়াৰ হৈ মাত নামাতে আমচুৱে। ডি ভোট থকা হিন্দু বাঙালীক লৈ মন্ত্ৰী ৰঞ্জিত দাসে বিস্ফোৰক মন্তব্য কৰিছে। নৰেন্দ্ৰ মোদী থকালৈকে ডি ভোটাৰ হিন্দু বাঙালীৰ নাম এডালো লৰাব নোৱাৰিব। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, যিহেতু হিমন্ত বিশ্ব শৰ্মা ৰঞ্জিত দাস বিজেপি থকালৈকে হিন্দু বাঙালীসকলক একো কৰিব নোৱাৰি বুলি ইতিমধ্যে কোৱা হৈছে। আৰু সমান্তৰালভাৱে হিন্দু বাঙালীৰ ডি ভোটাৰক অসমৰ পৰা বিতৰণ কৰাটো দূৰৈৰ কথা। হিন্দু বাঙালীৰ যি আচলতে হিন্দু ডি ভোটাৰ তেওঁলোকে বৰ্তমান সময়ছোৱাত কোনো ধৰণৰ টেনশ্যন ল'ব লগা নাই বুলি মন্তব্য আগবঢ়াইছে ৰঞ্জিত দাসে। সংখ্যালঘু সংগঠন আমচুকু কটাক্ষ মন্ত্ৰী ৰঞ্জিত দাসৰ। আমচুৱে যেতিয়া প্ৰতিবাদ কৰে তেওঁলোকে সমগ্ৰ মুছলমানৰ বাবে কৰে। আৰু এতিয়াও গৰিয়া মৰিয়া দেখি বা ভটিয়াৰ হৈ মাত কেতিয়াও আমচুৱে নামাতে। সেই মন্তব্য আমাৰ হাতত আছে, আগবঢ়াইছো। মই জানো যে নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাস বিজেপি থকালৈ ডি ভোট থকা এটা বঙালীৰো এটা লোমো এৰাব নোৱাৰে। ইয়াৰ পৰা বিতৰণ কৰা দূৰৰ কথা, এডাল লোমো নহৰে। স্বাভাৱিক এইটো কৰিব, কাৰণ কিয় এতিয়া ধৰক বঙালী ফেডাৰেশ্যনে ধৰক কৰি আছে, কিন্তু এতিয়া আমচুই যেতিয়া কৰে তেতিয়া গৰিয়া মৰিয়া বা হেৰি বুলি নকৰে, দেশী বা ভাটিয়া বুলি নকৰে, সমগ্ৰ ইছলাম ধৰ্মৰ কাৰণে কৰে। ফেডাৰেশ্যনে কৰিছে, কিন্তু যদি এনেকুৱা কৰিলেহেঁতেন যে ডি ভোটাৰটো কোচ ৰাজবংশী মানুহৰো আছে, ডি ভোটাৰ অসমীয়া মানুহৰো আছে, কাৰণ কিয় বহু মানুহ আছে কোচ ৰাজবংশী মানুহ আছে, তেওঁলোকে বৰ্মন লিখে, টাইটেল বৰ্মন থকাৰ কাৰণে সেই সময়ত যেতিয়া চৰকাৰে যেতিয়া ঠিক হওঁ সময়ত তেতিয়া বৰ্মন মানুহটোক বঙালী বনাই দি পেলাই ডি ভোটাৰ কৰিছে। ৰয় অসমীয়া মানুহ লিখে, বঙালী মানুহ লিখে, গতিকে কোচ ৰাজবংশী মানুহখিনিৰ কাৰণে সেই সময়ত কিন্তু কোনো মতা নাছিলে। এতিয়া বঙালী যিখিনি মানুহ আছে সেইখিনি মানুহে যিখিনি ডি ভোটাৰ তেওঁলোকে কোনো টেনশ্যন ল'বলগীয়া নাই। কাৰণ কিয় আমাৰ ইয়াতে যদি আমি চাওঁ, আমাৰ হেৰিয়াত টোটেল অসমত আমাৰ 82,000 আমাৰ ডি ভোটাৰ আছে। আৰু সেই ডি ভোটাৰৰ ভিতৰত বাক্সা অঞ্চলত ডি ভোটাৰ আছে আমাৰ 2100 ডি ভোটাৰ আছে। আৰু এই 2100 ডি ভোটাৰ বঙালী কিমান আছে, ৰাজবংশী কিমান আছে, ধৰ্মীয় সংখ্যালঘু কিমান আছে, সেই তথ্য মোৰ হাতত আছে। গতিকে সেইকাৰণে এই বিষয়টো মই টেনশ্যন লোৱা নাই। কিন্তু মই এই কথাষাৰ কওঁ যে যিসকল হিন্দু মূলৰ মানুহ আছে, তেওঁ ৰাজবংশী হওক বা বঙালী হওক, সেইসকল অখণ্ড ভাৰতবৰ্ষৰ মানুহ। গতিকে অখণ্ড ভাৰতবৰ্ষৰ মানুহ, আৰু সেইসকল মানুহে বিভিন্ন স্থানত অত্যাচাৰ উৎপীড়নৰ বলি হৈ পেলাই যিহেতু এই ভাৰতবৰ্ষত আহিছিলে, পূৰ্বৰ যি অখণ্ড ভাৰতবৰ্ষৰ পৰা নতুনকৈ সৃষ্টি হোৱা ভাৰতবৰ্ষত যিহেতু আহিছে, গতিকে সেইসকল স্বাভাৱিকতে তেওঁলোকে নাগৰিকত্ব পোৱাৰ অধিকাৰ আছে। কাৰণ কিয় সেইটোৰ কাৰণে CA যিহেতু প্ৰৱৰ্তন কৰা হৈছে, গতিকে CAৰ অন্তৰ্গত 2014 চনৰ 31 ডিচেম্বৰৰ আগে যিসকলে ভাৰতত সংস্থাপিত হৈছে তেওঁলোকে আগন্তুক দিনত সকলোৱে ভাৰতৰ নাগৰিক। ডি ভোটৰ যি সংজ্ঞা, সেই সংজ্ঞামতে 10 বছৰৰ কাৰণে আছিল ডি ভোট। 10 বছৰৰ পিছত ডি ভোট থাকিব নোৱাৰে। গতিকে সেইকাৰণে যিসকলে এপিল কৰিছিলে পাইছিলে, কিন্তু যিসকলে এপিল নকৰিলেও
চৰকাৰে যিহেতু 10 বছৰৰ কাৰণে কৰিছিলে, গতিকে এতিয়া ডি ভোটৰটো কোনো মূল্যই নাই। সকলোৱে বিৰোধী ৰাজনীতি কৰি আছে। এতিয়া সকলো যিসকল বঙালী ফেডাৰেশ্যনে যি আন্দোলন কৰি আছে, কৰিব, স্বাভাৱিক কথা, সংগঠন এটা আছে। কিন্তু মই জানো যে নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাস, বিজেপি থকালৈ ডি ভোট থকা এটা বঙালীৰো এটা লোমো এৰাব নোৱাৰে। ইয়াৰ পৰা বিতৰণ কৰাৰ দূৰৰ কথা, এডাল লোমো নহৰে। কিন্তু মই জানো যে নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাস, বিজেপি থকালৈ ডি ভোট থকা এটা বঙালীৰো এটা লোমো এৰাব নোৱাৰে। ইয়াৰ পৰা বিতৰণ কৰাৰ দূৰৰ কথা, এডাল লোমো নহৰে। স্বাভাৱিক এইটো কৰিব, কাৰণ কিয় এতিয়া ধৰক বঙালী ফেডাৰেশ্যনে ধৰক কৰি আছে, কিন্তু এতিয়া আমচুই যেতিয়া কৰে তেতিয়া গৰীয়া মৰীয়া বা হেৰি বুলি নকৰে, দেশী বা ভাটিয়া বুলি নকৰে, সমগ্ৰ ইছলাম ধৰ্মৰ কাৰণে কৰে। এতিয়া ফেডাৰেশ্যনে কৰিছে, কিন্তু যদি এনেকুৱা কৰিলেহেঁতেন যে ডি ভোটাৰটো কোচ ৰাজবংশী মানুহৰো আছে, ডি ভোটাৰ অসমীয়া মানুহৰো আছে, কাৰণ কিয় বহু মানুহ আছে কোচ ৰাজবংশী মানুহ আছে, তেওঁলোকে বৰ্মন লিখে, টাইটেল বৰ্মন থকাৰ কাৰণে সেই সময়ত যেতিয়া চৰকাৰে যেতিয়া ঠিক হওঁ সময়ত বৰ্মন মানুহটোক বঙালী বনাই দি পেলাই ডি ভোটাৰ কৰিছে। ৰয় অসমীয়া মানুহ লিখে, বঙালী মানুহ লিখে, গতিকে কোচ ৰাজবংশী মানুহখিনিৰ কাৰণে সেই সময়ত কিন্তু কোনো মতা নাছিলে। এতিয়া বঙালী যিখিনি মানুহ আছে, সেইখিনি মানুহে যিখিনি ডি ভোটাৰ, তেওঁলোকে কোনো টেনশ্যন ল'বলগীয়া নাই। কাৰণ কিয় আমাৰ ইয়াতে যদি আমি চাওঁ, আমাৰ হেৰিয়াত টোটেল অসমত আমাৰ 82,000 আমাৰ ডি ভোটাৰ আছে, আৰু সেই ডি ভোটাৰৰ ভিতৰত বাক্সা অঞ্চলত ডি ভোটাৰ আছে আমাৰ 2100 ডি ভোটাৰ আছে। আৰু এই 2100 ডি ভোটাৰ বঙালী কিমান আছে, ৰাজবংশী কিমান আছে, ধৰ্মীয় সংখ্যালঘু কিমান আছে, সেই তথ্য মোৰ হাতত আছে। গতিকে সেইকাৰণে এই বিষয়টো মই টেনশ্যন লোৱা নাই। কিন্তু মই এই কথাষাৰ কওঁ যে যিসকল হিন্দু মূলৰ মানুহ আছে, তেওঁ ৰাজবংশী হওক বা বঙালী হওক, সেইসকল অখণ্ড ভাৰতবৰ্ষৰ মানুহ। গতিকে অখণ্ড ভাৰতবৰ্ষৰ মানুহ, আৰু সেইসকল মানুহে বিভিন্ন স্থানত অত্যাচাৰ উৎপীড়নৰ বলি হৈ পেলাই যিহেতু এই ভাৰতবৰ্ষত আহিছিলে, পূৰ্বৰ যি অখণ্ড ভাৰতবৰ্ষৰ পৰা নতুনকৈ সৃষ্টি হোৱা ভাৰতবৰ্ষত যিহেতু আহিছে, গতিকে সেইসকল স্বাভাৱিকতে তেওঁলোকে নাগৰিকত্ব পোৱাৰ অধিকাৰ আছে। কাৰণ কিয় সেইটোৰ কাৰণে CA যিহেতু প্ৰৱৰ্তন কৰা হৈছে, গতিকে CAৰ অন্তৰ্গত 2014 চনৰ 31 ডিচেম্বৰৰ আগে যিসকলে ভাৰতত সংস্থাপিত হৈছে, তেওঁলোকে আগন্তুক দিনত সকলোৱে ভাৰতৰ নাগৰিক। ডি ভোটৰ যি সংজ্ঞা, সেই সংজ্ঞামতে 10 বছৰৰ কাৰণে আছিল ডি ভোট, 10 বছৰৰ পিছত ডি ভোট থাকিব নোৱাৰে। গতিকে